নমস্কাৰ, স্বাগতম। আজি আমি দশম শ্ৰেণীৰ কিছুমান অতি আৱশ্যকীয় ৰচনাৰ বিষয়ে আলোচনা কৰিম, যিবোৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত অহাৰ সম্ভাৱনা অতি বেছি। ইয়াত আমি 10খন ৰচনা অন্তৰ্ভুক্ত কৰিছোঁ আৰু এই 10খন ৰচনাৰ প্ৰতিখন ৰচনাই তোমালোকে চাই যোৱাটো অতি প্ৰয়োজনীয়। ইয়াৰে প্ৰথমখন ৰচনা হৈছে তোমাৰ প্ৰিয় গ্ৰন্থ আৰু দ্বিতীয়খন হৈছে কুটিৰ শিল্প, তৃতীয়খন প্ৰিয় সাহিত্যিক, 4 নম্বৰ ছাত্ৰৰ কৰ্তব্য, 5 নম্বৰ বিজ্ঞানৰ অৱদান, 6 নম্বৰ অসমৰ বানপানী, 7 নম্বৰ জনসংখ্যা বৃদ্ধি আৰু সমস্যা, 8 নম্বৰ কৰোনা ভাইৰাছ এক প্ৰত্যাহ্বান, 9 নম্বৰ অসমৰ পৰ্যটন উদ্যোগ, 10 নম্বৰ অসমৰ জাতীয় উৎসৱ। এই গোটেইকেইখন ৰচনা তোমালোকে চাই যোৱাটো অতি প্ৰয়োজনীয়। ইয়াৰ উপৰিও অতিৰিক্তভাৱে আমি আৰু 3খন ৰচনা সংলগ্ন কৰিছোঁ, যিবোৰ অতি প্ৰয়োজনীয়। ইয়াৰে প্ৰথমখন হৈছে অসম মাতৃৰ সুসন্তান জুবিন গাৰ্গ, মহিলা সবলীকৰণ, অমৃত বৃক্ষ আন্দোলন। ইয়াৰে প্ৰথমখন ৰচনা হৈছে তোমাৰ প্ৰিয় গ্ৰন্থ। ইয়াত তোমালোকৰ নিজৰ ভাল লগা যিখন উপন্যাস আছে বা যিখন ভাল লগা গ্ৰন্থ আছে তাৰ বিষয়ে লিখিবা। মই চাইছিলোঁ মিৰি জীয়ৰী, যেতিয়া মই পৰীক্ষা দিছিলোঁ তেতিয়া মই মিৰি জীয়ৰী চাইছিলোঁ প্ৰিয় গ্ৰন্থত। আৰু 2 নম্বৰ আছে কুটিৰ শিল্প। কুটিৰ শিল্পত তোমালোকে ৰচনা চালে পাই যাবা। তাত তোমালোকে কুটিৰ শিল্প কি, কুটিৰ শিল্প অসমৰ স্থানীয় কুটিৰ শিল্পসমূহ এইবোৰ সকলো আছে, এইবোৰ চাবা। তাৰপিছত আছিল প্ৰিয় সাহিত্যিক। তোমালোকৰ যিজন প্ৰিয় সাহিত্যিক তেওঁৰ বিষয়ে লিখিবা। মই চাইছিলোঁ তেতিয়া লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে। 4 নম্বৰ ছাত্ৰৰ কৰ্তব্য। এইখন অতি প্ৰয়োজনীয় ৰচনা, ছাত্ৰৰ কৰ্তব্য। ক'বলৈ গ'লে এই 4খন ৰচনা অতি প্ৰয়োজনীয়। তোমালোকে এজন পৰীক্ষাৰ্থী হিচাপে এই 4খন ৰচনা আৰম্ভণিতে চাবা, অলপ লিখিবা বা মুখস্থ কৰিবা। তাৰ 5 নম্বৰ আহিল বিজ্ঞানৰ অৱদান। বিজ্ঞানৰ অৱদান এখন প্ৰয়োজনীয় ৰচনা, এইখনো আহি থাকে। অসমৰ বানপানী, এইখনো বহুবাৰ আহিছে। অসমৰ বানপানী ক'বলৈ গ'লে অসমত যিবোৰ জ্বলন্ত সমস্যা আছে, জনসংখ্যা বৃদ্ধিৰ সমস্যা, সেইবোৰ আহিব। তাৰ বানপানী আহিব, মানে এইবিলাক আহিব, তোমালোকে চাবা। কৰোনা ভাইৰাছ এক প্ৰত্যাহ্বান, এইখন আছে 8 নম্বৰত। কৰোনা ভাইৰাছ এক প্ৰত্যাহ্বান, এইখন সাময়িকভাৱে সিমানো প্ৰয়োজনীয় নহয়, যদিও তোমালোকে চাই থবা এইখন। কৰোনা ভাইৰাছ এক প্ৰত্যাহ্বান। অসমৰ পৰ্যটন উদ্যোগ তোমালোকে চাবা। অসমৰ পৰ্যটন উদ্যোগটো কিদৰে বিকশিত হৈছে, পূৰ্বৰ তুলনাত পৰ্যটন উদ্যোগ বুলিলে কি বুজা, সকলোবোৰ লিখিবা। অসমৰ পৰ্যটন উদ্যোগৰ ভেটি কি, এইবোৰ সকলো সোমাব ইয়াত, তোমালোকে লিখিবা। তাৰপিছত আহিব অসমৰ জাতীয় উৎসৱ। এইখনটো তোমালোকে পাৰিবাই, হ'লেও চাই থবা অলপ। 10 নম্বৰত অসমৰ জাতীয় উৎসৱ থাকিল। এতিয়া তোমালোকৰ অতিৰিক্তভাৱে থাকিল 3খন ৰচনা। এই 3খনো অতি প্ৰয়োজনীয় মোৰ দৃষ্টিত। অসম মাতৃৰ সুসন্তান জুবিন গাৰ্গ, এইখন চাবা, কাৰণ এইখনৰ অতি প্ৰয়োজনীয় এইবাৰ। কাৰণ এইখনৰ যিটো অসমৰ হাৰ্টথ্ৰব বা বিশ্বৰ সুসন্তান জুবিন গাৰ্গৰ আকস্মিক বিয়োগ ঘটিছে, আৰু তেওঁৰ বিষয়ে যিহেতু এতিয়া বিভিন্ন মাধ্যমত প্ৰচাৰিত হৈ আছে, তেওঁ যিবোৰ অৱদান অসমলৈ আগবঢ়াইছে, অসমীয়া ভাষা সংস্কৃতিলৈ আগবঢ়াইছে, অসমীয়া সংগীত জগত, সামাজিক জীৱন সকলোতে তেওঁৰ অৱদান আছে। সেইবোৰ আছে, সেইকাৰণে
তোমালোকে এইখন চাবা, অসম মাতৃ সন্তান জুবিন গাৰ্গ। 2 নম্বৰ আহিল মহিলা সবলীকৰণ। বৰ্তমান সময়ত মহিলা সবলীকৰণৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি বা ব্যৱস্থা গ্ৰহণ কৰিছে। ধৰা হ'ল তোমালোকৰ ছোৱালীসকলৰ বাবে নিযুত মইনা আঁচনি বা মহিলাসকলৰ বাবেও বিভিন্ন ধৰণৰ আঁচনি আনিছে। তো তেওঁলোকক সবলীকৰণ, তেওঁলোকক আত্মনিৰ্ভৰশীল কৰিবলৈ বিভিন্ন ধৰণৰ ব্যৱস্থা হাতত লৈছে। চ' তোমালোকে এইখনো চাবা অলপ। অমৃত বৃক্ষ আন্দোলন, এইখন তোমালোকে চাব পাৰা, আমি অলপ চাই থ'বা এইখনো, কাৰণ এইখন চৰকাৰে বহুত গছপুলি ৰোপণ কৰিছিল আৰু সকলোকে গছপুলি ৰোপণ কৰিবলৈ দি ফটোৰ জৰিয়তে প্ৰচাৰো কৰিছিল। চ' চাবা এইখন অমৃত বৃক্ষ আন্দোলন, এইখনো বহুত ইম্পৰ্টেণ্ট যেন লাগিছে, তোমালোকে চাবা এইখন। ধন্যবাদ, তোমালোকৰ পৰীক্ষা ভাল হওক।